আচ্ছা এখন যেখন হোয়াইট কালার স্করপিও এন দেখাইছো এখন 8 মাহৰ পুৰণা 8 মাহৰ পুৰণা 8 মাহৰ পুৰণি গাড়ী অলংকাৰ বজাৰত আছে ম্যাক্সিমাম গাড়ী আমাৰ তাত নতুন গাড়ী পাব 7 মাহৰ 8 মাহৰ 9 মাহৰ এনেকা গাড়ী টোটাল আমাৰ তাত বৰ্তমান 9খন স্করপিও আছে ডিজাৰ আমাৰ তাত আপোনালোকে 13খন মান পাই যাব স্করপিও এন আমাৰ তাত বৰ্তমান 3খন আছে এতিয়া বৰ্তমান আমাৰ তাত 2খন আছে আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ আহিছো আজি মই মানে ভিডিঅ' লৈ আহিছো আলমকাৰ বজাৰৰ পৰা সৰ্ববৃহৎ কাৰ বজাৰ আপোনালোকে চাওক আৰু ইয়াৰ ষ্টকসমূহ আপোনালোকে চাই আছে চাওক আপোনালোকে ইনোভা যদি লাগে আপোনাৰ ইনোভা নিব পাৰিব এসইউভি গাড়ী যদি লাগে আপোনাৰ এসইউভি গাড়ী নিব পাৰিব চাওক আপোনালোকে ফৰচুনাৰ ইনোভা মাহিন্দ্ৰাৰ এক্সইউভি 700 বা মাহিন্দ্ৰা স্করপিও এন সকলো ইয়াতে আছে চাওক আপোনালোকে দামী দামী গাড়ী যদি আপোনাৰ নিব বিচাৰে পাব আৰু যদি ভিতৰত সোমাই যাও ভিতৰতো আছে আৰু আলমকাৰ বজাৰ ক'ত আছে সেয়া আপোনালোকক জনাই আছো কিন্তু তাৰ আগতে দেখুৱাই আছো চাওক আপোনালোকে ষ্টকৰ পৰিমাণ ব্লেক স্করপিও বহুতে বিচাৰে ব্লেক স্করপিও চাওক আপোনালোকে ইয়াতে আগফালে দুখন সজোৱা আছে চাওক আপোনালোকে এয়া ইনোভা ফৰচুনাৰ যদি আপোনাৰ লাগে ইনোভা ফৰচুনাৰৰ লাইন লগাই ৰাখিছে ইয়াতে আলমকাৰ বজাৰত গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এগৰাকী স্বত্বাধিকাৰী আলমকাৰ বজাৰৰ অনাৰ আলম দা গতিকে মই প্ৰথমে এড্ৰেছটো দিলোঁ আপোনালোকে ঢিংগেটৰ অভাৰব্ৰিজ নামি নগাঁওটাউনৰ ঢিংগেটৰ অভাৰব্ৰিজ নামি ডিউকেয়াৰ হস্পিটেল আপোনালোকে চাইছে এয়া ডিউকেয়াৰ হস্পিটেল পাৰ হৈ আপোনালোকে আহিব লাগিব পাৰ হৈ একদম ডিউকেয়াৰ হস্পিটেলৰ লগতে আপোনালোকে দেখা পাব আলমকাৰ বজাৰ আপোনালোকে আৰম্ভ কৰোঁ আমি ক'ৰ পৰা আৰম্ভ কৰিম আগফালৰ পৰা দেখাও সব গাড়ী ডাবল আছে ডাবল মানে 4খন 5খনকৈ আছে আছে আচ্ছা আগফালৰ পৰা দেখাও এ কি গাড়ী ম্যাক্সিমাম গাড়ী আমাৰ ডাবল আছে এ কি গাড়ী হয় এখন স্কোডা হয় এটা ফার্স্ট টাইম পাইছো মই ভিডিও স্কোডা এখন বহুত দামি গাড়ী হয় হ্যাঁ এখন স্কোডা 21 লাখ হয় ইয়াৰ দাম ওয়াও 21 লাখ ইয়াৰ দাম 21 লাখ মই কিন্তু ফার্স্ট টাইম পাইছো মডেল হয় গাড়ী কি 7 সিটাৰ না 5 সিটাৰ এখন আপোনাৰ 5 সিটাৰ হয় 5 সিটাৰ হয় স্কোডা এটা কিমান লিটাৰ ইঞ্জিন এখন চাব লাগিব গম পাম আচ্ছা নতুন দাম 21 লাখ হয় 21 লাখ নতুন দাম ইয়াৰ করব না কি কৈ আছে দেখাতো কিন্তু মস্তি লাগিছে একদম বহুত ধুনীয়া গাড়ী আগফালৰ ডিজেল ভাৰ্জনত হয় গাড়ী প্ৰাইস কিমান লগাইছে এখনৰ প্ৰাইস লগাইছো মানে এখন গাড়ী মোৰ ঘৰৰ গাড়ী এখন আচ্ছা আপুনি নিবিকে নহয় এখন ঘৰৰ গাড়ী না কৈ দিয়ক দামটো যেহেতু ডিলাৰত লগাই ৰাখিছে এখন এতিয়া 7 লাখ চলে দি দিম আচ্ছা কিমান চনৰ এখন হৈ গ'ল 2013 গাড়ী 2013 গাড়ী 2013 স্কোডা আচৰিত কথা দেই ভাল লাগিছে কিন্তু হয় নেক্সট যদি দেখাও আমি বেলেনো আমাৰ তাত বৰ্তমান 7খন মান আছে নিউ লুকছৰ 7খন আছে এখন বাহিৰত দেখাই আছো এখন আলফা মডেল হয় আৰু এখন 23 গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,80,000 উইথ নেগোশিয়েবল হৈ যাব আৰু নেক্সট গাড়ীবিলাক আমি দেখাই আছো আৰু বেলেনো আছে আমাৰ তাত বাকি 5খনো দেখাই আছো ঠিক আছে নেক্সট যদি দেখাও XCV 300 আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গ'ল ডিজেল ভাৰ্জনত এখন হৈ গ'ল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 5,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট আৰু দেখাই আছো নেক্সট যদি এখন গাড়ী দেখাও আলকাইজাৰ আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গ'ল ব্লেকত আৰু ডিজেল ভাৰ্জনত এখন হৈ গ'ল পেট্ৰলত এখন সিগনেচাৰ মডেল হয় হোৱাইট কালাৰ খান আৰু এইখনৰ প্ৰাইস দেখিছো আমি 13,50,000 উইথ নেগোশিয়েবল হৈ যাব আচ্ছা নেক্সট যদি দেখাও ফৰচুনাৰ এতিয়া বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গ'ল 2018 গাড়ী এখন হৈ গ'ল 2017 গাড়ী দুখনে 4x2 হয় আৰু স্করপিও এন যদি দেখাও আচ্ছা দাম কৈ দিয়ক ফৰচুনাৰ এখন ৰাখিছো 21 লাখ উইথ নেগোশিয়েবল প্ৰাইস আচ্ছা আৰু যদি আমি এতিয়া যদি দেখাও স্করপিও এন আমাৰ তাত বৰ্তমান 3খন আছে এখন হৈ গ'ল হোৱাইট কালাৰ আৰু এখন আছে আপোনাৰ বটল গ্ৰীণ কালাৰ আৰু এখন আছে ব্ল্যাক কালার আচ্ছা এতিয়া এখন হৈ গ'ল 2024 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি এখন Z8L হয় একদম ফুল টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 20,50,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি দেখাও সাফারি আমাৰ তাত বৰ্তমান 3খন আছে দুখন ব্ল্যাকত আছে এখন হোৱাইটত আছে আৰু এইখন গাড়ী হৈ গ'ল 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 15,50,000 উইথ নেগোশিয়েবল হৈ যাব আচ্ছা নেক্সট যদি দেখাও ডিজাৰ আমাৰ তাত আপোনালোকে 13খন মান পাই যাব 2024 পাব 2023 পাব 2022 পাব 2021 পাব 2018 পাব 2017 পাব ডিজাৰ আমাৰ তাত বহুত কেইটা পাই যাব এখন হৈ গ'ল 2019 গাড়ী আৰু এখন হৈ গ'ল 2024 গাড়ী এবিলাকৰ প্ৰাইস মই একেবাৰতে কৈ দিও এবিলাকৰ প্ৰাইস আহিব আপোনাৰ 7 লাখৰ পৰা ষ্টাৰ্ট কৰি পেলাই ডাউনত আপোনাৰ 4.5 লাখ লৈকে পাই যাব আচ্ছা মানে স্করপিও যদি দেখাও এখন আৰু এখন স্করপিও আছে স্করপিও বৰ্তমান আমাৰ তাত 5খন মান আছে স্করপিও তে এখন হৈ গ'ল S10 আৰু স্করপিও S6 প্লাস এখন আছে বাকি স্করপিও S11 আছে স্করপিও এন আছে স্করপিও ক্লাসিক আছে টোটাল আমাৰ তাত বৰ্তমান 9খন স্করপিও আছে ওয়াও আহক ভিতৰত যদি আমি হুমাই যাও মানে সব গাড়ী স্যাম্পল হিচাপে আগফালে এখন ৰাখিছে হয়
বাকি গাড়ীবিলাক আমি ভিতৰত ৰাখিছো, ভিতৰত আহিলে দেখা পাব। চেম্পল হিচাপে ইয়াত হয় আলম কাৰ বাজাৰত কি গাড়ী পোৱা যায় আগফালে চালে গম পাই যাব। যদি আমি এইফালে দেখাও, এখন হৈ গ'ল স্কৰপিঅ S11 ব্লেক কালাৰত গাড়ী, ফুললি অৰিজিনেল পেইণ্টত হয় আৰু গাড়ী চলিছে 70,000। ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও ফৰচুনা এখন হৈ গ'ল 21 মুৰিগাঁও নম্বৰৰ গাড়ী আৰু এখন হৈ গ'ল 2017 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 20,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও স্কৰপিঅ N, স্কৰপিঅ ক্লাছিক, স্কৰপিঅ N বাৰো পিছত আছে। স্কৰপিঅ ক্লাছিক এখন হৈ গ'ল 2023 গাড়ী আৰু এখন আছে 2024 গাড়ী আৰু এখন আছে 2022 গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 16,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও XCV 700 আৰু ফুল টপ মডেল গাড়ী হয় X7L, যেখন একদম ফুল টপ মডেল হয় আৰু ডিজেল ভাৰ্জনত গাড়ী আছে। 360 ডিগ্ৰী কেমেৰা, আপোনাৰ পেনাৰোমিক সানৰুফ, আৰু আপুনি ফিচাৰ বিলাক দেখাই দিব পাৰিব যি আছে। এলেক্সা আছে এখনত, একদম ফুল টপ মডেল গাড়ী হয়। আচ্ছা, পুরা টিপ টপ হৈ আছে, ফুল ডিসপ্লে আৰু গাড়ী ৰানিংও কম আছে। গাড়ী আপোনাৰ 7 মান্থ ওল্ড গাড়ী হৈ গ'ল, 7 মান্থ ওল্ড মাত্ৰ, আৰু চলিছে আপোনাৰ 9,000। 7 মাহ পুৰণা গাড়ী আহি গ'ল সেকেন্ড হ্যান্ড বজাৰত। নতুন দাম আছে 28 লাখ টকা ইয়াৰ, নতুন দাম 28 লাখ টকা। আৰু স্কৰপিঅ N যেখন দেখাইছো সেইখনো আপোনাৰ 8 মাহ পুৰণা। আচ্ছা, এখন যেখন হোয়াইট কালার স্করপিও N দেখাইছো এখন 8 মাহৰ পুৰণা। 8 মাহৰ পুৰণা, 8 মাহৰ পুৰণি গাড়ী আলমকাৰ বজাৰত আছে। ম্যাক্সিমাম গাড়ী আমাৰ তাত নতুন গাড়ী পাব 7 মাহৰ, 8 মাহৰ, 9 মাহৰ এনেকা গাড়ী। ইয়াৰ প্ৰাইস কিমান ৰাখিছে? ইয়াৰ প্ৰাইস ৰাখিছো 21,50,000। ওকে, আৰু নেক্সট যদি দেখাও থাৰ, এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু 4x4 হয়, ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি আমি ব্যাক সাইডে দেখাও আৰু নতুন নতুন গাড়ী আছে আমাৰ তাত। যদি ইনোভা খ্রিস্টা দেখাও 2024 আপোনাৰ 11 মাহৰ গাড়ী, এখন হৈ গ'ল 2024 ইনোভা খ্রিস্টা, এখন হৈ গ'ল 2023 ইনোভা খ্রিস্টা, আৰু এখন আছে 2022 ইনোভা খ্রিস্টা, আৰু এখন আছে, এখন হৈ গ'ল 2017 ইনোভা খ্রিস্টা, আৰু এখন আছে ইনোভা খ্রিস্টা 2016, আৰু এখন আছে 2018। কিমান কিমান প্ৰাইসত পাব ইনোভা খ্রিস্টা বিলাক? আপোনাৰ এখন হৈ গ'ল 20 লাখ টকা আৰু এখন হৈ গ'ল আপোনাৰ 17,50,000 টকা। বাকি আৰু আছে আপোনাৰ 12 লাখ টকাটো আছে, আৰু আপোনাৰ 14 লাখ টকাটো আছে, 13 লাখ টকাটো আছে। আচ্ছা, আৰু স্কৰপিঅ N আৰু এটা দেখাই আছো। এটো কিমান মাহৰ? স্কৰপিঅ N যদি দেখাও এখন হৈ গ'ল আপোনাৰ 2023 চনৰ গাড়ী, বটল গ্ৰীন কালাৰ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 17,50,000 উইথ নেগোচিয়েবল হৈ যাব। কাজিৰঙা এডিশন হয়, কাজিৰঙা এডিশন মানে বটল গ্ৰীন বুলি কয় ইয়াক। আৰু যদি নেক্সট যদি দেখাও আমি, এখন হৈ গ'ল XCV 500 আৰু এখন হৈ গ'ল W11 সানরুফ থকা একদম ফুল টপ মডেল গাড়ী, ফুললি অরিজিনাল পেইন্টত গাড়ী। গাড়ী কিন্তু রানিং বেশি আছে, এতিয়ালৈকে আপোনাৰ বেক সাইডৰ সিটৰ পলিথিনে খোলা নাই। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন কিয়া কারেন্স, লাক্সারিয়াস মডেল হয়, কিয়া কারেন্স লাক্সারিয়াস মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন হৈ গ'ল 2023 সুইফট, একদম নিউ মডেল সুইফট 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,80,000 উইথ নেগোচিয়েবল হৈ যাব। ওয়াগনার আমার তাত বর্তমান দুখন আছে, BXI মডেল। এখন হৈ গ'ল 2019 গাড়ী, এখন আছে 2020 গাড়ী। ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও স্কৰপিঅ তাত দেখাইছিলো 2খন, 3খন, 4খন, 5খন, 6খন, এখন হৈ গ'ল 7 নম্বৰ। এখন হৈ গ'ল আপোনাৰ S6 প্লাস হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও ডিজাৰ মই অলৰেডি কৈছিলো আমাৰ তাত বহুত কেইটা আছে, এখন তাৰ ভিতৰত এখন গাড়ী আৰু এখন হৈ গ'ল আপোনাৰ ফ্ৰন্স, এখন হৈ গ'ল ফ্ৰন্স 2024 চনৰ গাড়ী, ফ্ৰন্স আছে 2023 চনৰ গাড়ী, ফ্ৰন্স আছে 2022 চনৰ গাড়ী। এইবিলাকৰ প্ৰাইস হয়, এইবিলাকৰ প্ৰাইস আহি যাব আপোনাৰ ধৰক 8 লাখ, 8.5 লাখ, 9 লাখ, 7.5 লাখ, 8 লাখ এনেকুৱা ৰেঞ্জত আহি যাব। ওকে, ঠিক আছে। বাকি যদি ইফালে যদি দেখাও বেলেনো মই কৈছিলো আমাৰ তাত বহুত কেইটা আছে, এখন তাৰ ভিতৰত আৰু এখন বেলেনো, এখনো আলফা মডেল হয়, এখন আৰু এখন বেলেনো, এখনো আলফা মডেল হয়। কিমান কিমান প্ৰাইজত পাব এইবিলাক প্ৰাইস ধৰক 850, 9 লাখ, 930, 750 এনেকুৱা ৰেঞ্জত আহি যাব। ইকোবেন আছে দুখন, এখন হৈ গ'ল চিলভাৰ কালাৰ, এখন আছে হোৱাইট কালাৰ। এখনৰ প্ৰাইস ৰাখিছো 2021 চনৰ গাড়ী, ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন হৈ গ'ল আমাৰ টাটা নেক্সন আৰু 2021 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি
5,30,000 উইথ নেগোশিয়েবল হৈ যাব। এতিয়া আমি এইটো পাৰ্টত আহো, ডিজায়াৰ মোক কৈছিল অলৰেডি বহুত কেইটা আছে, এখন ডিজায়াৰ, এখন ডিজায়াৰ। আমি নেক্সট বেক সাইডৰ পৰা আহো, যদি বেক সাইডৰ পৰা আহো আৰ্টিগা এখন, দুখন, তিনিখন, মানে মার্কেটত জিওমো গাড়ি ডিমান্ড বেশি, জিওমো গাড়ি আলমকার বাজারত বেশি আছে। নিউ মডেল আর্টিগা আছে, 2023 এর আছে, 22 এর আছে, 21 এর আছে, 17 এর আছে, 18 এর আছে, এনেকুৱা আর্টিগা আপুনি 5টা পাই যাব। আচ্ছা, আপোনাৰ 750, 8 লাখ, 830 এনেকুৱা ৰেঞ্জৰ ভিতৰত আহি যাব। আচ্ছা, এখন যদি দেখাও ৰেনল্ট কিগাৰ আমাৰ তাত বৰ্তমান দুখন আছে, এখন হোৱাইট কালাৰত আছে টপ মডেল, আৰু এখন সিলভাৰ কালাৰত আছে। এইবিলাকৰ প্ৰাইস আহিব 550, 5 লাখ এনেকুৱা ৰেঞ্জত আহি যাব। নেক্সট যদি দেখাও সাফারি মই কৈছিলো অলৰেডি 3টা আছে। ইফালে এখন দেখাইছিলো ব্ল্যাক কালার, এটো আৰু এটা হোৱাইট কালার সাফারি। এয়া দেখুৱাইছো হোৱাইট কালার, কিমান মডেল এয়া? 2021 মডেল হয়, একদম ফুল টপ মডেল গাড়ী হয়। তে ইয়াৰ প্ৰাইস দেখিছো আমি 12 লাখ উইথ নেগোশিয়েবল হৈ যাব। ইনোভা খ্রিস্টা কৈছিলো আমাৰ তাত 7খন মান ইনোভা খ্রিস্টা আছে, এখন তাৰ ভিতৰত এখন ইনোভা খ্রিস্টা। তে এখন আপোনাৰ 2017 চনৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব। নেক্সট যদি দেখাও টাটা হেৰিয়ার আমাৰ তাত বৰ্তমান 3খন আছে, দুখন ব্ল্যাক কালাৰত আছে, এখন হোৱাইট কালাৰত আছে। এখন হৈ গল ব্ল্যাক কালার, এখন হৈ গল হোৱাইট কালার, আৰু এখন আপোনাৰ বেক সাইডে আছে ব্ল্যাক কালার। তে এইখনৰ প্ৰাইস দেখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব, 2021 চনৰ গাড়ী। আৰু এখন হৈ গল বিটাৰৰ বিজা ZXi প্লাস, একদম ফুল টপ মডেল হয়। আচ্ছা, 360 ডিগ্রি ক্যামেরা, AMOLED ডিসপ্লে, সানরুফ সব আছে এখনত। তে ইয়াৰ প্রাইস দেখিছো আমি 12 লাখ উইথ নেগোশিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন হৈ গল বেনু আমাৰ তাত বৰ্তমান 3খন আছে। বেনু এখন ফুল টপ মডেল হয় আৰু টার্বো হয়। এখনৰ প্রাইস দেখিছো আমি 7,50,000 উইথ নেগোশিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন হৈ গল আপোনাৰ টাটা হেৰিয়াৰ আমাৰ তাত 3খন আছে বুলি কৈছিলো, দুখন আপোনাৰ ব্ল্যাক কালাৰত আছে, এখন হোৱাইট কালাৰত আছে। তে এইখন তাৰ ভিতৰত আৰু এখন হৈ গল 2023 চনৰ গাড়ী, আৰু ইয়াৰ প্রাইস দেখিছো 14,50,000 উইথ নেগোশিয়েবল হৈ যাব। নেক্সট যদি আমি এফালে দেখাও, এফালে আৰু দুনিয়া গাড়ী আছে। তে এখন হৈ গল আপোনাৰ ইনোভা খ্রিস্টা বি মডেল, 2017 চনৰ গাড়ী হয়, আৰু বহুত ধুনীয়া কন্ডিশনত গাড়ী, ফুললি অৰিজিনাল পেইন্টত আছে গাড়ী, আৰু গাড়ীখনত আপোনাৰ ফুটমেট লগো আছে, আৰু ফুল টপ মডেল গাড়ী হয়। আৰু ইয়াৰ প্রাইস 70,000 জেনুইন ৰানিং আছে গাড়ী। ইয়াৰ প্রাইস দেখিছো আমি 13,50,000 উইথ নেগোশিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন হৈ গল গ্র্যান্ড ভিটারা স্মার্ট হাইব্রিড। বহুত ডিমান্ডেবল গাড়ী হয়। আচ্ছা, কিমান চনৰ? এখন হৈ গল 2023 চনৰ গাড়ী, আৰু ইয়াৰ প্রাইস দেখিছো আমি 13,20,000 উইথ নেগোশিয়েবল হৈ যাব। হয়, নেক্সট যদি দেখাও এফালে হৈ গল টাটা এলটোস 2023 চনৰ গাড়ী, আৰু ফুল টপ মডেল গাড়ী, আৰু ইয়াৰ প্রাইস দেখিছো আমি 6,50,000 উইথ নেগোশিয়েবল হৈ যাব। নেক্সট যদি দেখাও এখন হৈ গল ইগনিস, এখনো 2023 চনৰ গাড়ী, আৰু ইয়াৰ প্রাইস দেখিছো আমি 5,90,000 উইথ নেগোশিয়েবল হৈ যাব।